নমস্কাৰ বন্ধু-বান্ধৱীসকল এছকে জব সাবজেক্ট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল বন্ধু-বান্ধৱীয়ে 2026 চনৰ যি ডিএলএডৰ এডমিশ্যন হ'বলগীয়া যি প্ৰি এন্ট্ৰি টেষ্ট আছে আপোনালোকে যদি দিব বিচাৰে বা ডিএলএডত এডমিশ্যন ল'ব বিচাৰে, যি 2 বছৰীয়া পাঠ্যক্ৰম যি ট্ৰেইনিং কোৰ্স হয় আপোনালোকৰ 2 বছৰীয়া 2026 পৰা 28 চনলৈকে এইটো সেশন চলিব। যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে ইয়াৰে যিখন নটিফিকেশ্যন ইয়াৰে নটিচ প্ৰকাশ পাইছে, যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে ক্ৰাইটেৰিয়াখিনি আপোনালোকে ভালকে চাই ল'ব লাগিব। প্ৰথমতে আপোনালোকৰ মিনিমাম যিটো কোৱালিফিকেশ্যন সেইটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব, অৰ্থাৎ 10+2 পাস কৰিব লাগিব। লগতে আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব হায়াৰ সেকেন্ডাৰীত। মেট্ৰিক পাস কৰিলে এইখিনি পদত আপোনালোকে এই ডিএলএড কোৰ্সটো আপোনালোকে কৰিব নোৱাৰে। যদি আপোনালোকে ডিগ্ৰী কৰিছে বিএ বিএসসি বিকম তেতিয়াও আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব। আপোনালোকে এইখিনি কথা জানে। তো ইয়াৰ পিছত মই আৰু এটা কথা কৈ দিছোঁ, যিসকল এসসি এসটি প্লেনে হওক বা এসটি হিলে হওক 5% ৰিলেক্সেশ্যন পাব মাৰ্কৰ ক্ষেত্ৰত, অৰ্থাৎ 50%ৰ সলনি আপোনালোকে 45%তে এই এন্ট্ৰেন্সটো দিব পাৰিব। আৰু যদি আপোনালোকে সিলেকশ্যন হয় তেতিয়াহ'লে ডিএলএড পঢ়িব পাৰিব। তো বয়সৰ সময়সীমা ইয়াতে উল্লেখ আছে। সকলো বয়সৰ কেণ্ডিডেটে ইয়াতে পৰীক্ষাটো দিব নোৱাৰে। 18 বছৰ ওপৰত হ'ব লাগিব আৰু 34 বছৰ তলত হ'ব লাগিব। যদি ইয়াতকে বেছি বয়স হৈছে আপোনালোকে এই কোৰ্সটো কৰিব নোৱাৰিব। লগতে ৰিজাৰ্ভেশ্যনো দিয়া হয় এই যিটো প্ৰি এন্ট্ৰি টেষ্ট হয় বা ডিএলএড এডমিশ্যনৰ কাৰণে। যিসকল পিডব্লিউডি কেণ্ডিডেট বা ওবিসি এমওবিসি এসসি এসটি ইডব্লিউএছ সকলৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন ৰাখা হয়। যদি আপোনালোকৰ ইডব্লিউএছ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে অলপমান হ'লেও কম নম্বৰতে এডমিশ্যন পোৱাৰ সম্ভাৱনাটো থাকি যায়। তো কেনেকৈ এপ্লাই কৰিব ইয়াতে আপোনালোকে scrtped.co.in আপোনালোকে ভিজিট কৰিব, যিটো এইটো ৱেবছাইট দিয়া আছে। মই ইয়াতে হাইলাইট কৰি দিছোঁ আপোনালোকৰ। এইটো ৱেবছাইটত গৈ আপোনালোকে ফৰ্মখন পাব, ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। লগতে এইটো বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব নোৱাৰিব। ইয়াৰ কাৰণে আপোনালোকে দিব লাগিব এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজ 600 টকা দিব লাগিব। সকলো কেটেগৰীৰে আপোনালোকে 600 টকাই দিব লাগিব। ইয়াতে কোনো ধৰণৰ ৰিলেক্সেশ্যন বা ইয়াতে কোনো ধৰণৰ কমকৈ ৰাখা নাই, সকলোখিনি সেম দিব লাগিব, একে দিব লাগিব। লগতে ইয়াৰে যিটো এডমিট কাৰ্ডখিনি আপোনালোকে অফিচিয়েল ৱেবছাইট যিটো আছে, যিটো থ্ৰুদি আপোনালোকে আবেদন কৰিব, সেই ৱেবছাইটতে আপোনালোকে উপলব্ধ পাব। scrtped.co.in আপোনালোকে এডমিট কাৰ্ডবিলাক পাই যাব। তো এডমিট কাৰ্ডবিলাকতে আপোনালোকৰ লিখা থাকিব যে আপোনালোকৰ যিটো প্ৰি এন্ট্ৰি টেষ্ট পেড হ'ব 2026 কেতিয়া অনুষ্ঠিত হ'ব বা কোন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব। আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে অনুষ্ঠিত হ'ব, সেইটো চিন্তা কৰিবলগীয়া নাই। আপোনালোকে ডিষ্ট্ৰিক্টখন ভালকৈ সিলেক্ট কৰিব। তো আপোনালোকে চাব ডেটখিনি মই আপোনালোকক কৈ দিছোঁ। অনলাইন যিটো সাবমিশ্যন এপ্লিকেশ্যনৰ সেইটো আৰম্ভ হৈছে 21/5/2026, অৰ্থাৎ আপোনালোকে 21 তাৰিখৰ পৰা মে'ৰ আবেদন কৰিব পাৰিব। তো আৰম্ভ হৈছে 21 তাৰিখ আৰু শেষ হ'ব জুনৰ 10 তাৰিখলৈকে। তো এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 5/7/2026, অৰ্থাৎ জুলাইৰ 5 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু যিটো প্ৰি এন্ট্ৰি টেষ্ট হ'ব সেইটো 12 তাৰিখে জুলাইৰ অনুষ্ঠিত হ'ব। লগতে ৰিজাল্টৰ ডেটটো ঘোষণা কৰি দিছে 27 জুলাই 2026 ইয়াৰে ৰিজাল্টখিনি ঘোষণা কৰা হ'ব। আপোনালোকে ৰিজাল্ট চোৱাৰ কাৰণেহে একে ৱেবছাইট আপোনালোকে scrtped.co.in আপোনালোকে ভিজিট কৰিব। আপোনালোকে ইয়াতে সকলোখিনি সবিশেষ যিটো আপোনালোকৰ গোটেইখিনি ইয়াতে পাই যাব। তো আপোনালোকে ভালকৈ পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকে যিসকলে ডিএলএড পঢ়িম বুলি ভাবি আছে, তো ইয়াৰে যিখন চিলেবাছ হয় যদি আপোনালোকক লাগে তেতিয়াহ'লে মই আকৌ এটা ভিডিঅ' বনাওঁ, আপোনালোকে কমেণ্ট কৰিব যদি চিলেবাছখন আপোনালোকক লাগে। কাৰণ ময়ো ডিএলএড পঢ়িছোঁ, তো সেই হিচাপত আপোনালোকক মই গাইড কৰিব চেষ্টা কৰিম। যদি আপোনালোকে বিচাৰে আপোনালোকে তলত কমেণ্ট কৰিব। লগতে আপোনালোকৰ আপোনালোকে য'ত পঢ়িব বিচাৰে বা কোন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাই আছে আপোনালোকে কমেণ্ট কৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।